চাওক এটা যেহেতু কোনে কি ভাবিছে মই নাজানো কিন্তু মই যেহেতু জুবিন গাৰ্গৰ লগত মোৰ এটা সম্পৰ্ক আছিল আৰু জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হোৱাৰ পিছত তেওঁৰ য'ত হত্যকৃত কৰা হৈছিলে সেইটো পবিত্ৰ স্থান বুলি সেইটো কওঁ আৰু আমাৰ হিন্দু শাস্ত্ৰৰ মতে আমাৰ যি শ্মশান এটা পবিত্ৰ স্থান বুলি কওঁ আৰু যিসকল আমাৰ ইছলাম ধৰ্মী মানুহ তেওঁলোকো আমাৰ যিটো কবৰস্থানটো পবিত্ৰ স্থান বুলি কয় গতিকে কবৰস্থানত তো মইতো নাভাবোঁ কবৰস্থানত কোনোবা গৈ পেলাই যে তাতে মদ খোৱা তেনেকুৱাকৈ নজিৰ ভাৰতবৰ্ষত নহয় পৃথিৱীতে নাই কাৰণ তেনেকুৱা কোনো এজন মুছলমান ল'ৰাই সেইটো সাহস নকৰে আৰু তেওঁলোকৰ সেইটো সেৱা নাই কিন্তু শ্মশানত যদি গৈ পেলাই যদি বা সমাধিৰ ক্ষেত্ৰত গৈ পেলাই যদি কোনোবাই যদি মদ্যপান কৰে তাৰপিছত এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যদি সেই শাসনটো যদি নকৰে তেতিয়াহ'লেতো সেইটো ঠিক নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ষ্টেণ্ড ল'লে যিটো কথা ক'লে মই তোৰ এই কথাষাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ কিয় তেখেতে এনে কথা কোৱা নাই যে সুৰাৰ বটল তাত পাইছে কাৰণে কৈছে কাৰণ কিয় যদি জুবিন গাৰ্গৰ প্ৰতি তোমাৰ যদি শ্ৰদ্ধা জনাবলগীয়া আছে তুমি যাই পেলাই তুমি সোণাপুৰত তুমি গলত যিমান ঢালি লৈ পেলাই সেৱা কৰি অহা মোৰ ক'বলগীয়া একো নাই কিন্তু তুমি বটলটো লৈ গৈ পেলাই তেওঁৰ সেই সমাধিৰ ক্ষেত্ৰত বটল ঢালি খাবা গৈ সেইটো অসম চৰকাৰে কোনো কাৰণত কোনো পদ্ধতিটো সহ্য নকৰে মইতো ভাবোঁ যে 6 বজাৰ পৰা নিশা 10 বজালৈ তেখেতে খোলা কথা কৈছে ঠিক আছে 6 বজা নহয় মই 5 বজাত কৈ দিওঁ কথাটো নিশা 10 বজালৈ কি প্ৰয়োজন কাৰণ যিসকল অভিভাৱক যদি আহে তেওঁলোকৰ নিশ্চিতভাৱে ল'ৰা ছোৱালীক তেওঁলোকে পঢ়োৱা কাম আছে 10 বজাত শুব লাগে তেওঁলোকে 10 বজাত যদি সমাধি ক্ষেত্ৰলৈ খোলা থাকে মই ভাবোঁ যে সমাধি ক্ষেত্ৰ আচলতে সন্ধিয়া 6 বজাৰ পিছত বন্ধ হ'ব লাগে কাৰণ সমাধি ক্ষেত্ৰত সন্মান যিসকলে জনায় আজিতো নামঘৰসমূহ আছে মছজিদসমূহ আছে ৰাতিটো গৈ পেলাইতো কোনোতো আমিতো মন্দিৰ খুলি পেলাইতো আমিতো সেৱা নকৰোঁ যে নিৰ্ধাৰিত সময় আছে যেতিয়া গেট খোলে তেতিয়াই সেৱা কৰোঁ গতিকে সেইটোৱে যিহেতু আমি মন্দিৰ বুলি ভাবোঁ সংগীতৰ মন্দিৰ বুলি ভাবোঁ জুবিন গাৰ্গক যিহেতু আমি অত্যন্ত ভাল পাওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত সেইটো তাত যাব লাগে মানুহ নিৰ্ধাৰিত সময়ৰ আগতে খুলি আহিব লাগে ভাৰতৰ যিমান মিউজিয়াম আছে ভাৰতৰ যিমানবোৰ সংৰক্ষিত স্থান আছে যিমানবোৰ কীৰ্তিচিহ্ন আছে সকলো কীৰ্তিচিহ্নতে ক'তো ৰাতি মানে 12টা 1টা বজালৈ তেনেকুৱাকৈ গৈ পেলাই তেওঁলোকে মানে প্ৰৱেশ কৰা কোনো নজিৰ নাই গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ষ্টেণ্ড লৈছে এতিয়া হয়তো 10টা বজালৈ দিছে আগন্তুক এমাহ পিছত হয়তো এইটো টাইমটো আকৌ সময় আনিব লাগিব কাৰণ কিয় মই ভাবোঁ এইটো 6 বজাৰ পৰা 6 বজালৈ থকাটো ভাল মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে কৰিব খোজা নাই কাৰণ কিয় তেখেতে যিহেতু মানুহক মৰম কৰে যাৰ কাৰণেতো 10 বজালৈ ৰাখিছে মই যে বাতৰিঘৰত দেখিলোঁ কিন্তু লাহে লাহে এইটো চমুৱাব লাগিব এইটো স্বাভাৱিক কথা উত্থাপন কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে বেলেগে উত্থাপন কৰাৰ কথা নাই আৰু সেইকাৰণে মোৰ যিটো হেছটেগ মই যি ব্যৱহাৰ কৰিছোঁ বা মোৰ বজালী সমষ্টিত যি ব্যৱহাৰ কৰি আছোঁ আমাৰ ব্যৱহাৰ কৰি আছোঁ কি যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু লগতে আমি এইটোৱে কৈছোঁ হেছটেগ দি পেলাই কওঁ হেভ ইন ফেইথ ইন জুডিচিয়াৰী আমি সেই কথাষাৰ সমভাৱে মনত ৰাখিব লাগিব কাৰণ কিয় এই 4টা স্তম্ভই আমাৰ সমাজখন চলাইছে এটা স্তম্ভ হৈছে আমাৰ জুডিচিয়াৰী এটা স্তম্ভ হৈছে এক্সিকিউটিভ এটা স্তম্ভ হৈছে লেজিছলেটিভ আৰু এটা স্তম্ভ হৈছে আমাৰ সংবাদ মাধ্যম যিহেতু চতুৰ্থ স্তম্ভ বুলি কয় আমাৰ প্ৰেছক বা মিডিয়াক 4টা স্তম্ভৰ যদি সমিলমিল যদি সমন্বয় থাকিব তেতিয়াহে আমি সমাজখন আগুৱাই নিব পাৰিম আমি যদি জুডিচিয়াৰীৰ ওপৰত যদি আমি বিশ্বাস যদি নাৰাখোঁ তেতিয়াতো সমাজ আমি আইন কোনে বনাইছোঁ আমিতো বনাইছোঁ ৰাইজে বনাইছে আইন মানুহে বনাইছে কোনো জন্তুৱে বনোৱা নাই গতিকে আমি যি আইন বনাইছোঁ ৰাইজৰ মংগলৰ কাৰণে বনাইছোঁ গতিকে সেই আইনৰ ওপৰত আমি বিশ্বাসটো ৰাখিব লাগিব এইটো আমাৰ সাংবিধানিকভাৱে আমাৰ নিৰ্দেশ আছে গতিকে আমি সকলে সংবিধানৰ যি নিয়ম আছে নিয়মৰ যি মাপকাঠিৰ আধাৰত নিশ্চিত ওপৰত আগন্তুক দিনত জুডিচিয়াৰী ন্যায় দিবগৈ মইতো দৃঢ় বিশ্বাসী আইন বিভাগৰ মন্ত্ৰী হিচাপে আৰু বাকী অসম চৰকাৰে যি কৰণৰ গৃহ বিভাগ হিচাপে কৰণৰ তদন্তৰ কাম কৰা তদন্তৰ যাতে কোনো খুঁটি নাটি নাথাকে বিভিন্ন সময়ত যেনেকুৱাকৈ চাৰ্জশ্বিট দিওঁতে যেতিয়া ভুল হয় গাফিলতি হয় সেই গাফিলতি এইবাৰ যদি নহয় এই বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিত ওপৰতে নজৰ ৰাখিছে আৰু সেইখিনি কৰাৰ পিছত ন্যায়ালয়ে যি কৰিবলগীয়া আছে নিশ্চিত ওপৰত কৰিব তাত যদি কাৰোবাৰ যদি মনপচন্দ নহয় তেতিয়া তাৰ পৰা গৈ পেলাই তেওঁ লৱাৰ কোৰ্টৰ পৰা গৈ পেলাই হাইকোৰ্ট যাবগৈ হায়াৰ কোৰ্টৰ পৰা গৈ পেলাই হয়তো সুপ্ৰিম কোৰ্ট যাব প্ৰভিজন যিহেতু আছে গতিকে আমি সেইকাৰণে মানে মই এটাই কথা কওঁ হেছটেগ দি পেলাই আমাৰ গোলাঘাটবাসী ৰাইজকো কওঁ যে মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাষাৰ মই 100% সমৰ্থন কৰিছোঁ কাৰণ কিয় মই জুবিন গাৰ্গৰ লগত বহুদিন আগৰ পৰা সম্পৰ্ক তেওঁ নিজে খেতি বাতি কৰে মই তেওঁ নিজে ফুটবল খেলে মই নিজে ফুটবল খেলোঁ গতিকে মই লগতে এইটোৱে কওঁ যে হেভ ইন ফেইথ ইন জুডিচিয়াৰী আমি ন্যায়ালয়ৰ প্ৰতি আস্থা ৰাখিব লাগিব